হেৰা কি হ'লনো? তুমি কি কৈছা এতিয়া? এই পথাৰলৈ যাব লাগে, তাত ধান দাবগে লাগে, ধান জহি গৈছেগে, ধান আইঅ দাবগে লাগে। হয়নে? ইমান ধুনীয়া চেহেৰাটো কৰি পেলাই মই এতিয়া আঁচনি দিছে, মই কিমান ফেচ পেক সানি বডি লোচন সানি মোৰ চেহেৰাটো ভাল কৰিছোঁ। এতিয়া হেৰিয়াত ইলেকশ্যনৰ অহালৈকে কিমান মিটিং মাৰিব লাগিব। চশমাযোৰ লৈ লৈছোঁ আঁচনি পইচাই, এতিয়া মোবাইলটো লৈছোঁ এইটো লৈ পেলাই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কিমান আঁচনি দিছে। হিমন্ত বিশ্ব শৰ্মা আহিব এতিয়া, মই হেৰিয়ালৈ যাব লাগে, মই মিটিঙলৈ যাব লাগে। এতিয়া মই ধান কাটিমগৈ। তেতিয়াহ'লে এই ধানখিনি কি হ'ব এতিয়া? কোনে যাব এতিয়া? ধানখিনি এনেকৈ থাকিলে হ'ব নেকি? এই মৰণা মাৰিব লাগিব, এতিয়া ধান আনিব লাগিব, ধান কাটিবগৈ লাগিব। মই কি জানো? সেইবোৰ আপুনি কৰিব। এতিয়া সেইবোৰ যেতিয়া হাজিৰা লগালেও মানুহ নাপায়। এতিয়া চবকে আঁচনি দি মানুহবোৰ ধনী কৰি পেলালে হিমন্ত বিশ্ব শৰ্মাই। আৰু এতিয়া মতাবিলাকে পথাৰলৈ যাব লাগিব, কাম কৰিব লাগিব। আৰু মাইকীবিলাকে এতিয়া ইলেকশ্যন অহালৈকে যিকোনো মুহূৰ্তত আঁচনি অহা মানুহ এতিয়া গাড়ী লৈ পেলাই এতিয়া হেৰি কৰিবগৈ লাগিব, হেৰিয়াত থাকিব লাগিব। আইঅ হিমন্ত বিশ্ব শৰ্মাৰ লগত যে ইমান ধুনীয়া ধুনীয়া মানুহবোৰ আহে, একেবাৰে চশমাযোৰ পিন্ধি কি ধুনীয়াকৈ বহি থাকে। মোৰ মানে এনেকুৱা লাগে ন, ময়ো ধুনীয়া হ'ব পৰা দেই। এতিয়াতো বডি লোচন সানি এতিয়া ধুনীয়া হ'লোৱে। এতিয়া গৈ পেলাই সন্মুখৰ চকীখনত একদম সিহঁতিও মোবাইল চাই থাকে, একদম চশমাযোৰ পিন্ধিলে ইমান ভাল লাগে দেখিবলৈ। মতা মানুহবোৰ, মাইকী মানুহবোৰ, মোৰো তেনেকুৱা লাগে। আজিলৈকে আপুনি বিবাহৰ আগত ভাল পাই থাকোঁতেনে আগতে কৈছিলে, তোমাক মই সুখত ৰাখিম, তোমাক মই দুখ নিদিওঁ। এতিয়া একোৱে নকৰা হ'ল, একোৱে নকৰা হ'ল। এতিয়া কি ধান দাবগে লাগে, হেৰি কৰিবগে লাগে। এতিয়া হিমন্ত বিশ্বই দিয়া মানে আঁচনিৰ কথা কৈ থাকিবলৈ আহিছা। এটা খবৰ নলয় মাইকী মানুহজনী চেহেৰাটো বেয়া হৈ গৈছে বুলি আগতে কয়। এতিয়া মাইকী মানুহজনী চেহেৰাটো বেয়া হৈ গৈছে, বা বডি লোচন এটা আনি দিওঁ, বা কাপোৰ এযোৰ আনি দিওঁ, সেইবোৰ নাই। এতিয়া ধুনীয়াকৈ মই আঁচনি পইচাকেইটা পাই, লাখপতি বাইদেউ পইচা। আপোনালোকৰ আছে কিটো? লাখপতি বাইদেউ পাইছোঁ মই, অৰুণোদয় পাইছোঁ মই, ঘৰ পাইছোঁ মই, গেছ পাইছোঁ মই, আকৌ ছোৱালীজনী স্কুটিখন ছোৱালীজনীৰ নামত পাইছে। আপোনালোকৰ কি আছে? আপোনালোক পথাৰলৈ যাম হেন টাইমতে